হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এটা অসমীয়া ছবি জগতৰ কাৰণে অতি এটা দুখৰ বিষয় যে অসমীয়া ছবি জগতৰ প্ৰবীণ আৰু প্ৰখ্যাত অভিনেতা জয়ন্ত দাসৰ মৃত্যু হয়। তেওঁ বহুত কেইখন ভাল ছবি, টিভি চিৰিয়েল, নাটক আদি আমাক উপহাৰ দি থৈ গৈছে। তেওঁৰ যিবোৰ ছবি সেইবোৰ আমি সৰু দিনৰ পৰাই চাই আছোঁ আৰু তেওঁৰ ছবিত এটা চিৰিয়াছনেছ, তেওঁ অভিনয়ত এটা চিৰিয়াছনেছ আৰু তেওঁ কমেডিও ধুনীয়া কৰে। তেওঁ মুঠতে এজন সুদক্ষ অভিনেতা আছিল বুলি ক'ব পাৰি। আৰু তেওঁ গুচি যোৱাৰ কাৰণে অসমীয়া ছবি জগতত বহুত এটা ডাঙৰ ক্ষতি। তেখেতৰ যেন বিদেশী আত্মাই শান্তি পায় সেই কামনা কৰোঁ। তেওঁ অসমীয়া জগতত বহুত কেইখন অসমীয়া বোলছবি, নাটক, টিভি চিৰিয়েল আদি আমাক উপহাৰ হিচাপে দি থৈ গৈছে, যিবোৰ আমি চাই মানে আমোদো পাওঁ, এটা শিক্ষাও পাওঁ। আৰু তেওঁ অভিনয়ৰ প্ৰতিভা সেইবোৰ যিবোৰত কৰি গৈছে সেইবোৰ অলপ ফুটি উঠে। তেওঁ কিমান এজন প্ৰতিভাশালী ব্যক্তি আছিল আৰু এজন অভিনেতা আছিল। তেওঁ সেই নাটকবোৰ, চিৰিয়েলবোৰ চালে বা চিনেমাবোৰ চালে আমি তেখেতৰ অভিনয়ৰ কথা ক'ব পাৰোঁ। আৰু তেখেতৰ অভিনয়ৰ বিষয়ে মই আৰু বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ এনেকুৱা বহুত কেইখন ছবি, চিৰিয়েল কৰি গৈছে যিকেইখনৰ কথা উল্লেখ কৰিব পাৰি। কিন্তু মই এখন টিভি চিৰিয়েলৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ, যিখনৰ নাম হৈছে ভাড়াঘৰ। আৰু ভাড়াঘৰ তেওঁ কৰা অভিনয় আমাৰ হৃদয়ত সদায় থাকিব। আমি আগতে দেউতাৰ লগতে, মোৰ দেউতাৰো প্ৰিয় আছিল ভাড়াঘৰ। আমি যেতিয়া ভাড়াঘৰ চিৰিয়েলখন দিয়ে আমি সদায় সেইটো সময়ত টিভি খুলি জয়ন্ত দাসৰ অভিনয় চাবলৈ আমি টিভিৰ সন্মুখত বহোঁ। আৰু তেওঁ অভিনয় আমাক বহুতো উৎফুল্লিত কৰিছিল, উৎসাহ যোগাইছিল আৰু হাঁহিও প্ৰদান কৰিছিল। সেই চিৰিয়েলখন আমাৰ সদায় মনত থাকিব আৰু সদায় মনতো পৰে। আৰু তেওঁ কৰা অভিনয় এটা আমি সদায় মনত ৰাখোঁ। সকলো মানুহতো এদিন যাবই লাগিব বাৰু, যি নহওক তেওঁ বহুত দিনৰ পৰা বেমাৰতো ভুগি আছিল, হস্পিটেলতো আছিল। সেয়া আৰু মইনো কি ক'ম, সেয়া আৰু তেওঁৰ বিদেহী আত্মাই যাতে ভাল পায় আৰু তেখেতক আমি এই ছবি আৰু নাটক চিৰিয়েলৰ যোগেদি তেওঁক আমি সদায় মনত ৰাখিম। সেয়ে আৰু এটা তেওঁৰ বিষয়ে ক'বলৈ গ'ল, মই আজি দুআষাৰমান ক'ব বিচাৰিলোঁ। সকলোৱে মন গ'ল কাৰণে তেওঁৰ বিদেহী আত্মাই যাতে শান্তি পাওক আৰু তেখেতে কৰা অভিনয়বোৰ আমি সদায় চাই মনোমুগ্ধ হৈ থাকোঁ। আৰু তেখেতৰ পৰিয়ালৰ যাতে সদ্গতি আৰু আমাৰ পিনৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু তেখেতৰ বিদেশী আত্মাই যাতে সদ্গতি পায় সেইটো আশা কৰিয়ে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।